গুৱাহাটীত অৱস্থিত অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্যালয়ত দলটোৱে এখন সংবাদমেল আয়োজন কৰে। আজি এই সংবাদমেলত দলৰ সভাপতিয়ে জনায় যে অসম গণ পৰিষদ দলক শক্তিশালী কৰাৰ লক্ষ্যৰে আজি ৰাজ্যখনৰ কেইবাগৰাকী যুৱ প্ৰজন্মৰ চিকিৎসক লগতে অধিবক্তা সমাজসেৱীয়ে আনুষ্ঠানিকভাৱে ৰাইজৰ আঞ্চলিক দল অসম গণ পৰিষদ দলত যোগদান কৰে। আজিৰ এই যোগদান সভাত যোগদান কৰে যুৱ চিকিৎসক ডাক্তৰ অৰূপ কলিতা, ডাক্তৰ শ্যামল ভূঞা, ডাক্তৰ অশ্বিন মহন্তৰ নেতৃত্বত দলৰ সভাপতি অতুল বৰাৰ উপস্থিতিত যোগদান কৰে। লগতে কেইবাগৰাকীও যুৱ প্ৰজন্মৰ যুৱকেও যোগদান কৰে। আজিৰ এই যোগদান অনুষ্ঠানত উপস্থিত থাকে সভাপতি অতুল বৰা, দুৰ্গাৰাজ বড়ো, ডাক্তৰ কমলা কলিতা, চৈত্যব্ৰত কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে ধৰি আৰু বহু সদস্য উপস্থিত আছিল। এই যোগদান অনুষ্ঠানত উপস্থিত থাকি সভাপতি অতুল বৰাই অসম গণ পৰিষদ দলক শক্তিশালীকৈ গঢ়ি তুলিব বুলি সাংবাদিকক কয়। আমাৰ দৃঢ় বিশ্বাস যে তেখেতসকলৰ যোগদানে দলটোক এটা নতুন গতি দিব। এই দুয়োগৰাকী চিকিৎসকৰ লগত যথেষ্ট সংখ্যক লোকো আছে। আমি সেইসকলৰ লগতো যোৱা সময়ছোৱাত মত বিনিময় কৰিছোঁ। আজি আমি এই শুভ মুহূৰ্তত তেখেতসকলক অভিনন্দনো জনাইছোঁ আৰু নিশ্চয় আমি তেখেতসকলক দলত যাতে তেখেতসকলে ভালদৰে কাম কাজ কৰিব পাৰে, তেখেতসকলে বিচৰা ধৰণেৰে দলটোক যাতে গঢ় দিব পাৰে, নিশ্চয় আমি সেই দিশৰ প্ৰতি আমি ভৱিষ্যতে লক্ষ্য ৰাখিম আৰু দলৰো আমি তেখেতসকলক দায়িত্ব আমি দিম। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।